নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ পুনৰ মোৰ চেনেলটোলৈ। আপোনালোকৰ ওচৰলৈ নতুন এটা আপডেট লৈ আহিছোঁ। GNM আৰু BSc নাৰ্ছিঙৰ বাবে আপোনালোকৰ যিটো এণ্ট্ৰেঞ্চ টেষ্ট, তো সেইটো আপোনালোকৰ মুকলি হৈছে। তো আপোনালোকৰ ইয়াৰ বাবে কি ইলিজিবিলিটি ক্ৰাইটেৰিয়া, কিমান এপ্লিকেশ্যন ফিজ লাগিব, কেতিয়া এপ্লিকেশ্যন ডেট ষ্টাৰ্ট হ'ব, তো সকলোবোৰ আপডেট লৈ আহিছোঁ। তো প্ৰথমতে মই আপোনাক GNM নাৰ্ছিঙৰ যিখন এডভাৰটাইজমেণ্ট সেইখন দেখাই দিছোঁ। তো এই নটিচখন ওলাইছে আপোনালোকৰ শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ ফালৰ পৰা। আপোনালোকৰ যিমানবিলাক গভৰ্ণমেণ্ট আৰু প্ৰাইভেট ইনষ্টিটিউশ্যন আছে সকলোৰে বাবে আপোনালোকৰ যিটো এণ্ট্ৰেঞ্চ টেষ্ট অনুষ্ঠিত হৈছে GNMৰ বাবে, তো ইয়াৰ বাবে আপোনালোকৰ এপ্লাই ডেট ষ্টাৰ্ট হৈ গৈছে 10 তাৰিখৰ পৰা। তো আৰু লাষ্ট এপ্লাই ডেট আছে আপোনাৰ 10 জুনলৈকে আছে, অৰ্থাৎ 1 মাহ সময় দিয়া হৈছে আপোনালোকক। আৰু এই এণ্ট্ৰেঞ্চ টেষ্টটো অনুষ্ঠিত হ'ব আপোনাৰ 14 জুলাই তাৰিখে। আৰু ইয়াৰ বাবে চেণ্টাৰ আছে গুৱাহাটী, ডিব্ৰুগড়, শিলচৰ, যোৰহাট, আপোনালোকৰ বৰপেটা, তেজপুৰ, ডিফু, লখিমপুৰ আৰু কোকৰাঝাৰ। আৰু ইয়াৰ বাবে আপোনালোকৰ এপ্লিকেশ্যন ফিজ এটা লোৱা হ'ব, যিটো আপোনালোকৰ নন ৰিফাণ্ডেবল হয়, 1500 টকা। সেইটো আপোনালোকৰ জেনেৰেল কেটেগৰীৰ বাবে, আৰু 1200 টকা আপোনালোকৰ ST SC আৰু MOBC OBCৰ বাবে। তো আপোনালোকৰ কেনেকৈ এপ্লাই কৰিব তাৰ অলপ প্ৰচেছটো এই এডভাৰটাইজমেণ্টটোত আছে। তো আপোনালোকক ডেছক্ৰিপশ্যনত ইয়াৰ লিংকটো দি দিম, আপোনালোকে এডভাৰটাইজমেণ্টখন ডাউনলোড কৰি চাই ল'ব পাৰিব। আৰু এডমিট কাৰ্ড আপোনালোকৰ দিয়া হ'ব 1 জুলাই তাৰিখে। এডমিট কাৰ্ড আপোনালোকে ডাউনলোড কৰিব পাৰিব সেইদিনাখনৰ পৰা। ইয়াৰ বাবে আপোনালোকৰ ইলিজিবিলিটি ক্ৰাইটেৰিয়া কিছুমান আছে। তো আপোনালোকৰ 17 বছৰৰ পৰা আপোনালোকৰ 35 বছৰৰ ভিতৰত হ'ব লাগিব, আৰু আপোনালোকে HS পাছ কৰিব লাগিব উইথ আপোনালোকৰ 40% মাৰ্কছ। তো আপোনালোকৰ থাকিব 100 নম্বৰ, ইয়াৰে আপোনালোকৰ 50 নম্বৰ ইংলিছ, মেথমেটিক্স 25 আৰু জেনেৰেল ছায়েন্সৰ আপোনালোকৰ 25 নম্বৰ থাকিব। এক্সাম আপোনালোকৰ 11টাৰ পৰা 1টালৈকে থাকিব, অৰ্থাৎ 2 ঘণ্টা সময় হ'ব এক্সামটো। তো সিমানখিনি আছে নটিছত। আৰু আপোনালোকৰ মই ইম্পৰ্টেণ্ট পইণ্টকেইটাহে ক'লোঁ, আৰু আপোনালোকৰ বহুত পইণ্ট আছে, আপোনালোকৰ চাই ল'ব পাৰে। আৰু ইয়াৰ বাবে আপোনালোকৰ গভৰ্ণমেণ্ট ইনষ্টিটিউশ্যনত চাওক ৰিজাৰ্ভেশ্যন থাকিব। OBC আৰু MOBCৰ বাবে 27%, ST প্লেইনছৰ 10%, SCৰ বাবে 7%, ST হিলছৰ কাৰণে 5%, EWSৰ কাৰণে 10%। তো আপোনালোকৰ গভৰ্ণমেণ্ট ইনষ্টিটিউশ্যনত OBCৰ ক্ষেত্ৰত টাই আহোমৰ বাবে 11টা ছিট ৰিজাৰ্ভ থাকিব, কোচ ৰাজবংশী 14টা, মৰাণ 10টা, চুতীয়া 11টা, TGL XTGLৰ বাবে 20টা ছিট আপোনালোকৰ ৰিজাৰ্ভেশ্যনত থাকিব। আৰু আপোনালোকৰ 10 ষ্টেণ্ডাৰ্ডৰ মতে কুৱেশ্যন আহিব, 100 নম্বৰ মাল্টিপুল চইচ। তো আপোনালোকৰ কি আপোনালোকৰ ইয়াত পইণ্টছ আছে, আৰু বাকীখিনি আপোনালোকে পঢ়ি ল'ব। মই GNM নাৰ্ছিঙৰ এবাৰ আপোনালোকক এডভাৰটাইজমেণ্টখন দেখাই দিছোঁ। তো BSc নাৰ্ছিঙৰ এইটো চাওক, আপোনালোকৰ এপ্লাই ডেট ষ্টাৰ্ট হৈ গৈছে আপোনালোকৰ 9 তাৰিখৰ পৰা আপোনালোকৰ 24 তাৰিখলৈকে আছে এপ্লাই ডেট, মে' মাহৰ। তো আপোনালোকৰ এক্সাম অনুষ্ঠিত হ'ব আপোনালোকৰ 9 তাৰিখ 6 মাহ 2024। তো ইয়াৰ বাবে চেণ্টাৰ আছে গুৱাহাটী, ডিব্ৰুগড়, শিলচৰ, যোৰহাট, বৰপেটা, তেজু, ডিফু, লখিমপুৰ, কোকৰাঝাৰ, শ্বিলং, আইজৱাল, ইটানগৰ, আগৰতলা, ইম্ফল, ডিমাপুৰ আৰু গেংটক। আৰু আপোনালোকে এডমিট কাৰ্ড এভেইলেবল হৈ যাব 3 তাৰিখ 6 মাহ 2024 পৰা। তো ইয়াৰ বাবে আপোনালোকৰ 100 নম্বৰ থাকিব। তো 25 মাৰ্ক ফিজিক্স, 25 মাৰ্কছ কেমেষ্ট্ৰি, 25 মাৰ্কছ জুলজি আৰু বটানীৰ পৰা, আৰু বাকী ইংলিছৰ 25 মাৰ্কছ থাকিব। তো আপোনালোকে বাকী ইম্পৰ্টেঞ্চ পইণ্টবিলাক কৈ দিছোঁ, বাকীবিলাক আপোনালোকে পঢ়ি ল'ব। ইয়াৰ বাবে আপোনালোকৰ 12 পাছ হ'ব লাগিব, ছায়েন্স ষ্ট্ৰীমৰ হ'ব লাগিব ইয়াৰ বাবে, আৰু আপোনালোকৰ 50% থাকিব লাগিব উইথ ফিজিক্স, কেমেষ্ট্ৰি আৰু বায়'লজি ছাবজেক্ট থাকিব লাগিব। আৰু আপোনালোকৰ PWD কেণ্ডিডেটৰ বাবে 45%, বাকী 40% আপোনালোকৰ ST SC প্লেইনছ হিলছ সেইসকলৰ বাবে আপোনালোকৰ ইলিজিবিলিটি থাকিব লাগিব, অৰ্থাৎ 40% মাৰ্কছ পাব লাগিব। আৰু ইয়াৰ বাবে আপোনালোকৰ মিনিমাম 17 বছৰ হ'ব লাগিব। ইয়াৰ বাবে আপোনালোকৰ এপ্লিকেশ্যন ফিজ 1500 টকা লাগিব জেনেৰেল কেটেগৰীৰ বাবে, আৰু আপোনালোকৰ OBC ST SC EWSৰ বাবে আপোনালোকৰ 1200 টকা হ'ব। তো কেনেধৰণে এপ্লাই কৰিব সেইটো আপোনালোকৰ ইয়াত প্ৰচেছটো লিখা আছে, আপোনালোকে সম্পূৰ্ণ নটিচখন ভালদৰে পঢ়ি ল'ব। তো যিটো BSc নাৰ্ছিঙৰ এক্সাম সেইটো আপোনালোকৰ আগতীয়াকৈ কণ্ডাক্ট হ'ব, বাকী পাছত GNMৰ হ'ব। তো আপোনালোকে যিসকলে এপ্লাই কৰিব বিচাৰে তেওঁলোকে এপ্লাই কৰি ল'ব।
যদি আপোনালোকে ভাল পাৰ্চেণ্টেজ পায় তেতিয়াহ'লে গভৰ্ণমেণ্টতো ছিট পাই যাব পাৰে, যিটোত আপোনালোকৰ কম খৰচ আপোনালোকৰ হ'ব বা আপোনালোকৰ একেবাৰে খৰচে নহয়। তো যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে এটা লাইক কৰি দিব, আৰু যিসকল বন্ধু বান্ধৱে মোৰ চেনেলটো নতুনকৈ আহিছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।